গাইজ যিসকলে 4500 পোষ্টত এপ্লাই কৰিছিলে টেটৰ তেওঁলোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু অনুজ পেগু ডাঙৰীয়া আমাৰ এডুকেশ্যন মিনিষ্টাৰ এটা পোষ্ট শ্বেয়াৰ কৰিছে টুইটাৰত চাব পাৰিছে যে এলিমেণ্টাৰী এডুকেশ্যন উইল বিগিন দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ LP and UP টিচাৰ্ছ এগেইনষ্ট 4500 ভেকেঞ্চিজ ফ্ৰম টুমৰো গতিকে অহাকালিৰ পৰা আপোনালোকৰ যোনবোৰ ডকুমেণ্ট ভেৰিফিকেশ্যন এই প্ৰচেছটো ষ্টাৰ্ট হ'ব অৰ্থাৎ 17 নৱেম্বৰৰ পৰা তাৰপিছত দ্য প্ৰচেছ উইল ষ্টাৰ্ট উইথ PWD কেণ্ডিডেটছ ফলোড বাই NCC এণ্ড কালচাৰেল চাৰ্টিফিকেট হোল্ডাৰ প্ৰথমতে আপোনালোকৰ যিসকল PWD কেণ্ডিডেট আছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব তাৰপাছত আপোনালোকৰ NCCৰ ভেৰিফিকেশ্যন কৰা হ'ব তাৰপিছত আপোনালোকৰ কালচাৰেল চাৰ্টিফিকেট হোল্ডাৰবোৰৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব সেইবোৰ কমপ্লিট হোৱাৰ পাছতে আপোনালোকৰ জেনেৰেল যোনবোৰ কেণ্ডিডেট আছে তেওঁলোকৰ ভেৰিফিকেশ্যনটো কৰা হ'ব দ্য এণ্টায়াৰ এক্সাৰচাইজ ইজ টাৰ্গেটেড ফৰ কমপ্লিশ্যন বাই দ্য এণ্ড অফ জানুৱাৰী আপোনালোকৰ 2026 জানুৱাৰী এণ্ডৰ ফালে সকলোবোৰ প্ৰচেছ কমপ্লিট কৰিব আৰু আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন ফেব্ৰুৱাৰী মাহত প্লেন কৰিছে আপোনালোকে এখন চালে দেখি পাব যোনখন আপোনালোকৰ পোষ্টাৰ দিছে দেখা পাইছে যে start with PWD, NCC, cultural certificate holders, তাৰপিছত general candidate. Timeline দিয়া আছে verification till end of January, appointment letter, plan for February 2026. গতিকে এইটোৱে আছিল ইনফৰমেশ্যন